কেটাই মান করছে নমস্কাৰ ভাইটি সাইডে অহা নাই ভাইটি হ্যাঁ আহিছে নাই আৰম্ভ হৈছে নে সাইডে নমস্কাৰ শুনিছেনে বাৰু শুনিছেনে বাৰু নমস্কাৰ বন্ধুসকল শুনিছেনে বাৰু শুনিছেনে আৰম্ভ কৰিব খুজিছোঁ নমস্কাৰ মোৰ সকলো ফেচবুক বন্ধু আৰু লগতে এই ভিডিঅ'টো চাই থকা মোৰ লাইভটো চাই থকা সকলো লোককে নাগৰিককে মই প্ৰণাম জনাই কেইটামান কথা আপোনালোকৰ লগত পাতিব খুজিছোঁ কথাটো বুজিছে আপোনালোকে আজি আমাৰ সমষ্টিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে তেওঁৰ লগত কি কথা পাতিলো এই কথাখিনি ক'বৰ কাৰণে আপোনালোকৰ লগত মই লাইভত আহিলোঁ কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ সমষ্টিলৈ আহিছে অতিথি হয় আৰু অতিথি এজনক মই যিকোনো কথা যিকোনো স্থানত যিকোনো ৰাজহুৱা স্থানত কোৱাটো মোৰ পক্ষে সম্ভৱ নহয় যেটো আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে আৰু শিৱসাগৰখন অত্যন্ত জটিল পৰিস্থিতি এটাৰ মাজত আছে আমাৰ 60% ঘৰ হয় বানপানীত ডুবিছে কাৰোবাৰ ঘৰ ভাগি গৈছে কাৰোবাৰ সকলো সম্পত্তি শেষ হৈ গৈছে আমি এটা ভয়ংকৰ পৰিস্থিতিৰ মাজত আছো আৰু মই সেই ভয়ংকৰ পৰিস্থিতিৰ মাজত থকা এটা বিধানসভা সমষ্টিৰ মই এজন বিধায়ক গতিকে মই মুখ্যমন্ত্ৰীক খুব ভাবি চিন্তি মুখ্যমন্ত্ৰীৰ লগত খুব বন্ধুত্বসুলভ কথাবাৰ্তাৰে মোৰ কথাখিনি আজি ক'বলগীয়া হৈছে কাৰণ মই বাৰম্বাৰ কৈছোঁ যে এটা অতি জটিল পৰিস্থিতিৰ মাজত মই বিধায়ক হিচাপে এতিয়া কাৰ্যকাল চলাই থাকিবলগীয়া হৈছে মোৰ সমষ্টিৰ 60% মানুহ 60% মানুহৰ ঘৰ বানপানীত ডুবিছে কাৰোবাৰ একেবাৰে ঘৰটো ভাগি গৈছে কাৰোবাৰ ঘৰ খহি গৈছে কাৰোবাৰ বেৰ বিলাক পৰি গৈছে কাৰোবাৰ পাকঘৰটো ভাগিছে কাৰোবাৰ একেবাৰে পকা ঘৰটোৱে উৰি গৈছে কাৰোবাৰ সন্মুখত থকা গাড়ীখন সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে আমাৰ মধ্যবিত্তসকলৰ আটাইতকৈ যিকেইটা গুৰুত্বপূৰ্ণ সামগ্ৰী গাড়ীখন মটৰচাইকেলখন স্কুটিখন সেইকেইটা বস্তুৱে সম্পূৰ্ণৰূপে বোকাৰে পুতি পেলাইছে প্ৰথমতে পানীত ডুবালে তাৰপিছত বোকাৰে পুতি পেলালে তাৰ পাছত ঘৰখনত থকা সকলো বস্তু যিমান ইণ্টেৰিয়ৰ বস্তু আছে যেনেকৈ ধৰক ঘৰখনত থকা বিছনাখন বোকাৰে পুতি পেলাইছে বিছনাখন ভাঙি পেলাইছে কমপ্লিট বিছনাখন নেভাগিলেও তাৰ কিছু অংশ ভাগি গৈছে বিছনাখনৰ ওপৰত থকা তুলিখন বা মেট্ৰেছখন সেইখন সম্পূৰ্ণৰূপে মানে বোকাৰে পুতি পেলাইছে তাত থকা কম্বলখনো পুতি পেলাইছে আঁঠুৱাখন বিছনাখনত জাপি থৈছিলে সেইখনো পুতি পেলাইছে তাৰ কাষত থকা আলনাডালৰ কাপোৰবিলাক বোকাৰে পুতি পেলাইছে বাকচত থকা গোটেই বস্তুবিলাক বোকাৰে পুতি পেলাইছে পঢ়াৰ টেবুলত থকা টেবুলখন সম্পূৰ্ণৰূপে বুৰি গৈছে আৰু টেবুলত থকা কিতাপবিলাক কমপ্লিটলি বুৰি গৈছে ঘৰখনত থকা যিকেইটা আলমিৰা যি আলমিৰাকেইটাত হয়তো কাপোৰ আছে বা অন্যান্য মূল্যৱান আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে যিকেইটা আৰু মূল্যৱান বস্তু সেই মূল্যৱান বস্তুবিলাক ডুবি গৈছে
ঘৰখনত কিতাপৰ ৰেক আছে, ৰেকবিলাক ডুবি গৈছে। ঘৰখনত আপোনাৰ এটা ফ্ৰিজ আছে, ফ্ৰিজটো কমপ্লিটলি বেয়া হৈ গৈছে। ঘৰখনত আপোনাৰ এটা বেটাৰী চাৰ্জ কৰে, এইটো কি বুলি কয় এইটো জেনেৰেটৰ বা আপোনাৰ কি কয় এইটো ইনভাৰ্টাৰ আছে, সেইটো সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। ঘৰখনত যি যি সামগ্ৰী আছে, বাচন বৰ্তন উটি গৈছে, চৌকাটোতো কমপ্লিটলি ডুবি গৈছে, বাচন বৰ্তনবিলাকো লৈ গুচি গৈছে। লেট্ৰিনটোত সোমাব নোৱাৰা অৱস্থাকে পুৰা পানী আৰু বোকা সোমাই গৈছে। বাথৰুমটো ব্যৱহাৰ কৰিব পৰা নাই। মুঠতে মই যিহেতু সাহিত্যিক নহয়, মই গতিকে গোটেই কথাবিলাক ইন ডিটেইলছত আপোনালোকক একদম মানে কাট লগাকে হয়তো কৈ দিব নোৱাৰিব পাৰোঁ। কিন্তু মই এটা কথা জানো যে আমাৰ দুখীয়া মানুহবিলাক সম্বলহীন হৈ গৈছে আৰু মধ্যবিত্ত শ্ৰেণীটো নিথৰুৱা হৈ গৈছে। অকল নিম্ন মধ্যবিত্ত শ্ৰেণীটোৱে নিথৰুৱা হোৱা নাই, আমাৰ মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীটো সম্পূৰ্ণৰূপে নিথৰুৱা হৈ গৈছে, পুৰা নিথৰুৱা। গতিকে এই যে আমাৰ দুখীয়া শ্ৰেণীটো, নিম্ন মধ্যবিত্ত শ্ৰেণীটো, মধ্যবিত্ত শ্ৰেণীটো আৰু উচ্চ মধ্যবিত্ত শ্ৰেণীটো, আমাৰ ইয়াততো আৰু ইমান ডাঙৰ ধনী ইণ্ডাষ্ট্ৰিয়েলিষ্ট নায়েই। উচ্চ মধ্যবিত্ত শ্ৰেণীটোৱে আচলতে আমাৰ বৰ ডাঙৰ পুঁজিপতি বুলি আমি ভাবি থাকোঁ। এই শ্ৰেণীকেইটাৰ সকলোৰে ক্ষতি হৈছে। এখন এখন দোকানৰ, সৰু দোকানখনৰ সকলো সামগ্ৰী শেষ। আনকি ডাঙৰ হোলচেল, মই নিজে দেখিছোঁ, ডাঙৰ হোলচেল মানে আপোনাৰ ফাৰ্মাচী যিখন হোলচেল মানে দৰৱৰ, সেইখনো কমপ্লিটলি ধ্বংস হৈ গৈছে। কোটি টকা, মানুহবিলাক পাগলৰ নিচিনা হৈ আছে। মানুহবিলাকে খেৰ কুটা এডালকে ধৰি এই বিপদৰ পৰা উদ্ধাৰ পাব খুজিছে। আৰু তেনেকুৱা এটা জটিল পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্ৰীক আমাৰ বিধানসভা সমষ্টিত সং দিছোঁ, ৱেলকাম কৰিছোঁ, আগুৱাই লৈ গৈছোঁ আৰু জনতাৰ সমস্যাবিলাক এটা এটাকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু যেতিয়া জনতাৰ সমস্যাবিলাক দেখুৱাবলৈ যত্ন কৰিছোঁ, তেতিয়াই মই কি কৰিছোঁ জানে? তেতিয়াই মই সেই যাত্ৰাকালত মুখ্যমন্ত্ৰীক আচল প্ৰব্লেমবিলাক আচল প্ৰব্লেমবিলাক মই মানে সমস্যাবিলাক কৈ গৈছোঁ। কি কি কথা পাতিলোঁ মুখ্যমন্ত্ৰীৰ সৈতে? মুখ্যমন্ত্ৰীৰ সৈতে মই প্ৰথমতে আপোনালোকে জানে যে মই বিৰোধী বিধায়ক হিচাপে আজি যিবিলাক কাৰ্যসূচী ঠিক কৰিছে সেইবিলাকৰ অংশীদাৰ মই নহয়। গতিকে মোৰ সমষ্টিত ক'লৈ যাব সেইটো সিদ্ধান্ত বিমল বৰা আৰু পীযুষ হাজৰিকা আৰু ডিচিয়ে গ্ৰহণ কৰিছে। তেওঁলোকে ঠিক কৰিছে যে পাণবেচালৈ যোৱাটো ঠিক আছিলে, কিন্তু পাণবেচাৰ আৰু এটা ভিতৰুৱা অংশ, যিটো অংশত আচলতে পুৰা মানুহৰ ঘৰবিলাক বোকাৰে পুতি পেলাইছে, সেইটো অঞ্চললৈ নিনি মানে আৰু গভীৰলৈ যাব পাৰিলেহেঁতেন। তাতকে অলপ কম অঞ্চলতে গোটেই যাত্ৰাটো সীমাবদ্ধ কৰি দিলে। যিটো ঠাইত ৰৈছে ঠিক ঠাইতে ৰৈছে, প্ৰথম গৈ নামিছে, তাৰ পৰা ভিতৰুৱা যিবিলাক অঞ্চললৈ যাব লাগে সেইবিলাকলৈ নিয়া নাই। চৰকাৰৰ হিচাপ মতে য'ত যেনেকৈ নিব লাগে তেনেকৈ নিছে। তাৰ পাছত মই মোৰ নিজৰ হিচাপ মতে মাত্ৰ এটাই কাম কৰাইছোঁ। মোৰ আজি ইচ্ছা আছিলে এটা বোকা ঘৰত অসমৰ মুখ্যমন্ত্ৰী সোমোৱাই দিয়া, য'ত ইমানলৈকে মানে বুকুলৈকে বোকা সোমাই আছে, হয়নে? তালৈকে লৈ যোৱাৰ মোৰ ইচ্ছা আছিলে। আৰু মোৰ দ্বিতীয় ইচ্ছাটো আছিলে যে শিৱসাগৰ টাউনৰ ভিতৰত বানপানীৰ পৰিস্থিতি কেনেকুৱা সেইটো দেখুৱাই দিয়া। তাৰ কাৰণে মই চুজ কৰি লৈছিলোঁ আমাৰ গাৰ্লছ কলেজখন আৰু গাৰ্লছ কলেজৰ পিছতে লাগি থকা আমাৰ
গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীখন এই দুইখন মই চুজ কৰি লৈছিলোঁ কাৰণ এইটো একেবাৰে DC অফিচৰ বা চাৰ্কিট হাউচৰ কাষত যাতে মুখ্যমন্ত্ৰীয়ে নাযাওঁ বুলি ক'লেই অজুহাত দেখুৱালেই মই যাতে ক'ব পাৰোঁ এই দুখোজ আপুনি কিয় নাযায় বুলি ক'ব পাৰোঁ আৰু মই ৰাতিপুৱাই এজন মন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ ফোন কৰাইছিলোঁ তেখেতক লগ ধৰি যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি বাকীটো চৰকাৰী হিচাপতে গোটেই প্ৰগ্ৰেমবিলাক ঠিক হৈছে আপুনি মোক গাৰ্লছ কলেজ আৰু ফুলেশ্বৰী ছোৱালী হায়াৰ ছেকেণ্ডেৰীখনলৈ আপুনি মোৰ লগত যাব লাগিব তেখেতে এগ্ৰী কৰিছিলে আৰু মই এই কথাটো সেই মন্ত্ৰীজনৰ জৰিয়তে ডিচিক কোৱাইছিলোঁ আৰু ডিচিয়ে সেই প্ৰগ্ৰেমটো ফাইনেল কৰি CM ছিকিউৰিটি তালৈ গৈ গোটেই বস্তুবিলাক চাই ফাইনেলি আজি ৰাতিপুৱা ঠিক কৰিছিলে গতিকে এতিয়া মই মুখ্যমন্ত্ৰীৰ লগত কি কথা পাতিলোঁ সেইটো আপোনাক কম প্ৰথম কথা মই মুখ্যমন্ত্ৰীৰ গাড়ীত উঠিছোঁ আমাৰ প্ৰথম যিটো আজি আপোনাৰ কি কয় আমাৰ ৰাজীৱ গান্ধী হেৰি বুলি কয় যিটো আমাৰ পেট্ৰলিয়াম টেকনলজি যিটো ইনষ্টিটিউট সেই পেট্ৰলিয়াম টেকনলজি ইনষ্টিটিউটটো মোৰ সমষ্টিত নপৰে মোৰ কাষৰ সমষ্টিটো সুশান্ত বৰগোহাঁই প্ৰতিনিধিত্ব কৰা সমষ্টিটোত পৰে গতিকে তেতিয়ালৈকে মই মুখ্যমন্ত্ৰীৰ লগত একো কথা বাৰ্তা পতা নাই পিছে এনেই ইফাল গৈছোঁ এইটোৱে কৰি আছোঁ যেতিয়া তাত শেষ কৰিলে অৰ্থাৎ তাত মাত্ৰ মই এটা ভূমিকা লৈছোঁ তাত ভূমিকাটো এটাই লৈছোঁ মুখ্যমন্ত্ৰীক কৈছোঁ যে পলসনি অঞ্চলৰ মানুহখিনিক আপুনি মাতৃপট্টাটো দিব লাগে মুখ্যমন্ত্ৰীয়ে সকলো মানুহৰ সন্মুখত স্পষ্ট কৰি দিছে যে পলসনি অঞ্চলৰ মানুহবিলাকক মাতৃপট্টা দিয়া হ'ব সেইটোৱে মই অকল সেইটো লোকৰ সমষ্টি সুশান্ত বৰগোহাঁইৰ সমষ্টি গতিকে মই বেছি ইণ্টাৰাপ্ট কৰিলে মানে মোক হয়তো কথা শুনাই দিব মই মাত্ৰ এটাই ৰাইজৰ লগত সুযোগ পাওঁতে এবাৰেই মাত্ৰ সুযোগ পালোঁ সুযোগ পাওঁতে মই পলসনি অঞ্চলৰ মানুহৰ কাৰণে মাতৃপট্টাটো মুখ্যমন্ত্ৰীৰ জৰিয়তে ডিচিক মই কথাখিনি শুনালোঁ কাৰণ সেইটো VGR হয় সেই VGRটো ভাঙি লৈ আকৌ তেওঁলোকক দিব লাগিব যিহেতু এইটো মুখ্যমন্ত্ৰীৰ তাত পাছ হ'বই লাগিব কেবিনেটত গতিকে সেইটো মই কৰালোঁ তাৰপাছত মই তেওঁৰ গাড়ীত উঠিলোঁ মই তেওঁৰ গাড়ীত যেতিয়া উঠিছোঁ তেতিয়া সেই গাড়ীখনত পীযুষ হাজৰিকা ডাঙৰীয়া আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া আছে আমি তিনিটাই মাজৰ চিটটোত বহিছোঁ মই তেখেতক প্ৰথমতে স্পষ্টকৈ গোটেই কথাখিনি কৈ গৈছোঁ মানে মই দেখুৱাই গৈছোঁ বেচিকেলি যে এইটো অঞ্চল এনেকুৱা এইটো অঞ্চল তেনেকুৱা এইটো অঞ্চলত পানী উঠিছে তেখেতে উঠিছে কি কাৰণে হৈছে মানে তোৰ কোনখন নদীৰ পৰা হৈছে মই বুজাই আছোঁ তেওঁক এইখনৰ পৰা এইটো হৈছে এইখনৰ পৰা এইটো হৈছে সুশান্ত বৰগোহাঁইও সেইকেইটা কথা কৈ গৈছে যে এইটোৰ পৰা এনেকৈ হৈছে তেতিয়া স্বাভাৱিকতে মই স্পষ্ট ৰূপত কৈছোঁ সেইটো দুটা ঠাইত কৈছোঁ এটা নাৱত আৰু এটা গাড়ীত যে এই আপোনাৰ লগত যিকেইটা থকা মানুহ এইকেইটাৰ কাৰণে যে গোটেই বানপানীটো হৈছে দাদা আপুনি গম পাইছে নাই এনেকৈ কৈছোঁ বোলে কেলে বোলে গোটেই এহেঁতি মাইনিং মাষ্টৰকেইটা এহেঁতিহে কয়লা খননৰ মাষ্টৰকেইটা ইহঁতকেইটাহে নাগালেণ্ডৰ যে কয়লা খনন কৰে কোন আপুনিতো জানেই মই নামগাল গাই দিছোঁ তাৰপিছত মই কৈছোঁ যে গোটেই যে গাঁতবিলাক যে তলত যে গোটেই যে বোল্ডাৰ খানে চাহ বাগানলৈকে ধ্বংস কৰি দিছে এই গোটেই কাৰবাৰবিলাক কোনে কৰে ইহঁতিয়ে কৰে দাদা এইটো আপুনি বন্ধ কৰি দিয়ক এই কথাটো মই স্পষ্টকৈ কোনোবাটোত মই সিহঁতৰ কথা কওঁতে হয়তো অকণমান মানে বেলেগ সুৰেৰে কৈছোঁ আৰু তাৰপিছত আচল কথাটো কওঁতে মই আকৌ টানকৈ কৈছোঁ মই স্পষ্ট ৰূপত অসমৰ মুখ্যমন্ত্ৰীক আমাৰ বানপানীৰ কাৰণে বানপানীটো যে মেন মেড ডিজাষ্টাৰ সেই কথাটো মই তেখেতক অতি স্পষ্টভাৱে আৰু তেওঁলোকৰ মানুহেই যে এই কাৰবাৰটোত জড়িত সেই কথাটো মই অতি স্পষ্টভাৱে নাও আৰু কি কয় আপোনাৰ নাও আৰু গাড়ীত কৈছোঁ
যদি কোনোবাই বিশ্বাস নকৰে SDRFৰ নামত উঠি থকা SDRFৰ কৰ্মীকেইজনক আপোনালোকে সুধিলে হৈ গ'ল তেওঁলোকে এইবিলাক কথা শুনি আছে মই নিজে দেখিছো কাৰণ মই SDRFৰ প্ৰব্লেমটোৰ কথাও কৈছিলো মই কৈছিলো যে চাওক গোটেই অসমত 3.5 কোটি মানুহ SDRF আছে মাত্ৰ 560 জন SDRFৰ কৰ্মী যদি 560 জন হয় তেওঁলোক এজনো ৰেগুলাৰ কৰ্মী নহয় মই কৈছো যে মোৰ শিৱসাগৰত যিটো ঘৰত SDRFৰ কৰ্মীবিলাক থাকে হেতুত নিগনিৰ গাত পানী পৰে এবাৰ মই MLA ফাণ্ডৰ পৰা সিহঁতৰ ঘৰটো বনাই দিম বুলি ভাবিছো তেতিয়া মোক এজন মন্ত্ৰীয়ে কৈছে এই ইয়াকো এটা SDRFৰ মানুহগিটাৰ লগত হেৰি কৰিবলৈ লৈছে চান্স লৈছে এনেকৈ কয় সিহঁতকো তেল মাৰিব খুজিছে এটাত লগত ল'ব খুজিছে এনেকৈ কৈছে প্ৰথম কথা মই সমস্যাটো কিয় উদ্ভৱ হৈছে সেই সম্পৰ্কে কৈছো তাৰ পাছত মোৰ অঞ্চলত কেনেকৈ সমস্যাটো হৈছে সেই কথাটো কৈছো কোন নদীয়ে কি সমস্যা কৰিছে সেইটো কথা কৈছো তাৰ পাছত মই গৈ থকা ৰাস্তাটোৰ দুইফালে সদায় যে আমাৰ কোঁৱৰপুৰ মৌজা আৰু হাঁহচৰা মৌজাটো যে পানীৰ তলত থাকে সেই কথাটো বুজাই গৈছো আৰু মই হিমন্ত বিশ্ব শৰ্মাক কৈছো যে পীযুষ হাজৰিকা ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰ থাকোতে মই বিধানসভাত বহুত হুলস্থুল কৰাৰ পাছত IITৰ এখন কমিটি বনাই দিছিল আৰু IIT কমিটিয়ে 34 কোটি টকাৰ এটা প্ৰজেক্ট দিছে সেইটো আপুনি আমাক কৰি দিলে মোৰ এই লাখ লাখ বিঘা মাটি ওলাই যাব তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মই মাটিখিনি উলিয়াই দিম তোমাক 34 কোটি টকা কৰি দিম মই কৈছো হয় আপুনি ডিজাস্টাৰ ফাণ্ডৰ পৰা দিয়ক মোক নহলে আপুনি ৱাটাৰ ৰিসোৰ্সৰ পৰা দিয়ক কৈছে মই দি দিম কিন্তু তাত কিছু চৰকাৰী মাটি মোক দিব লাগিব মই কৈছো দিম চৰকাৰী অনুষ্ঠান পাতিবৰ কাৰণে যেতিয়া কৰিব তাক কিয় মাটি নিদিম আপোনাক দিম এনেকৈ কৈছো এটো হল মুখ্যমন্ত্ৰীৰ লগত মোৰ দৰিকা নদীয়ে খতম কৰি দিয়া অঞ্চলবিলাক যি দৰিকাৰ কাৰণে দৰিকাখন আমাৰ চকুলত পৰিণত হৈছে হাঁহচৰা আৰু মোৰ কোঁৱৰপুৰ মৌজা মোৰ সমষ্টিৰ পুৰা এইকেইটা কমপ্লিট শেষ হৈ গৈছে আমাৰ পানবেচা যিটো অঞ্চল কমপ্লিটলি শেষ হৈ গৈছে কোঁৱৰপুৰ অঞ্চলটো আমাৰ কমপ্লিটলি শেষ হৈ গৈছে শান্তিপুৰ অঞ্চলটো আমাৰ কমপ্লিটলি খেতি কৰিব পৰা নোহোৱা হৈ গৈছে দিচাংমুখ অঞ্চলটো কমপ্লিট খেতি কৰিব নোৱাৰা হৈ গৈছে বানমুখ অঞ্চলটো কমপ্লিট খেতি কৰিব নোৱাৰা হৈ গৈছে হাঁহচৰা অঞ্চলটো খেতি কৰিব নোৱাৰা পৰিস্থিতি হৈছে এই নদীখনৰ পৰা মই তেখেতক এই কথাটো বুজাই গৈছো আৰু সেই নদীখনক কেনেকৈ নিয়ন্ত্ৰিত কৰিব লাগিব আৰু IITয়ে কি কৈছে মোক সুধিছে যে IIT প্ৰজেক্টটোক লৈ তুমি কনভিন্স নে মই কৈছো টু সাম এক্সটেন্ট মই কনভিন্স আৰু সেইটো কৰক অন্তত কৈছে এইটো কৰি দিম তো গতিকে এইটো হল মুখ্যমন্ত্ৰীৰ লগত পতা মোৰ কথা তাৰ পাছত মই এই গোটেই সময়খিনিত মানে তেখেতক যিমান সময় লগ পাইছো গাড়ীত নাৱত তাৰ পাছত খোজকাঢ়োতে এই যিটোক মই যদি সাধাৰণ ভাষাত 24 ঘণ্টা বুলি মই কওঁ 24 ঘণ্টাই মই মুখ্যমন্ত্ৰীৰ কাণত এটাই দি আছো মুখ্যমন্ত্ৰীৰ কাণত এটাই দি আছো কি কাম মুখ্যমন্ত্ৰীৰ কাণত মই দি আছো এটো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক প্ৰত্যেকটো পৰিয়ালৰ কাৰণে 10 লাখ টকা দিব লাগে তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে কেনেকৈ 10 লাখ পাবাহে মই কৈছো দাদা দিবই লাগিব মানুহবিলাকৰ সব সম্পত্তি শেষ হৈ গ'ল কৈছে নহয় আমি 15,000 দিলো আৰু 10,000 দিম আৰু তাৰ পাছত ঘৰৰ ক্ষতিপূৰণটো দিম মই বোলো দাদা ঘৰৰ ক্ষতিপূৰণ 12,000 পায় আপোনাৰ কৈছে নাই নাই সব বিলাই 1.5-2 লাখ টকা দি দিম মই কৈছো 1.5-2 লাখ টকা দিলেও গোটেইখিনি মিলাই দিলেওতো একো নহবগে মই ক'লো যে দাদা আটাইতকৈ ডাঙৰ সমস্যাটো কি হৈছে জানে কৈছে পানী আহিছে পকা ঘৰটোৰ পৰা গুচি গৈছে কি আছে হ'ব এনেহে কৈছে মই নহয় দাদা প্ৰত্যেকটো পকা ঘৰ বা কেঁচা ঘৰ হওক প্ৰত্যেকৰ ঘৰৰ মটৰচাইকেলখন ধ্বংস কৰি থৈ গৈছে প্ৰত্যেকৰ ঘৰৰ গাড়ীখন ধ্বংস কৰি থৈ গৈছে প্ৰত্যেকৰ ঘৰৰ ইণ্টেৰিয়ৰ ভিতৰত থকা সকলো বস্তু টিভি ফ্ৰিজ সব বস্তু কমপ্লিটলি ধ্বংস কৰি থৈ গৈছে কমপ্লিটলি শেষ কৰি থৈ গৈছে গতিকে এইবিলাক বস্তুৰ যদি আপুনি ক্ষতিপূৰণ নিদিয়ে তেতিয়াহ'লে কেনেকৈ হ'ব কৈছে এইবিলাকৰ ক'ত ক্ষতিপূৰণ পায়হে এনেকৈ কৈছে মই নাই দাদা এইটো দিবই লাগিব আপুনি
মই কৈছোঁ আপুনি সেইকাৰণে মই আপোনাক বাৰম্বাৰ কৈ আছোঁ এনেকৈ কৈছোঁ মই যে আপুনি চেণ্ট্ৰেল গভৰ্ণমেণ্টত কথাটো ক'ব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আপুনি হেৰি কৰিব লাগে কি কয় আপোনাৰ কি কয় আপুনি এইটো পাছ কৰাই আনিব লাগে এইটো অন্ততঃ মেজৰ এক্সট্ৰিম মেজৰ এটা কেলামিটি বুলি আপুনি অন্ততঃ পাছ কৰাব লাগে তেতিয়াহ'লেওতো হৈ যায় যদি নেশ্যনেল ডিজাষ্টাৰ আপুনি কৰাব নোৱাৰে তেতিয়াহ'লেও পইচাটো পাই যায় তেতিয়া মোক আনকি সুশান্ত বৰগোহাঁয়ে ইনচাল্টটো কৰিছে তইতো প্ৰধানমন্ত্ৰীক নোপোৱা বুলিয়ে ক'লি CM ছাৰক তো গতিকে কিবা কিবি মোক এনেকুৱা ধৰণৰ ইনচাল্ট কৰিছে আৰু গতিকে ক'ত আৰু এতিয়া সেইবিলাক কথা ক'ত 10 লাখ টকা পায় এনেকুৱা ধৰণে মোক অলপ আমি বাৰু বন্ধু মানুহ ইটোৱে সিটোক মানে অলপ হেৰি কৰিছে এতিয়া সেইকাৰণে মই আপোনালোকক এটা কথা স্পষ্টকৈ জনাব খুজিছোঁ অতি স্পষ্টকৈ জনাব খুজিছোঁ যে আজি মোৰ সমষ্টিত মুখ্যমন্ত্ৰী আৰু অন্য মন্ত্ৰীমণ্ডলী অতিথি আছিল আজি মই মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীমণ্ডলীৰ ওচৰত অতি বিনয়ী আছিলোঁ কাৰণ মই এনেকুৱা এটা সমষ্টিৰ বিধায়ক হৈ আছোঁ যিটো সমষ্টিত ভাগি ছিগি পুৰা খতম হৈ গৈছে আৰু যিকোনো এজন মানুহ যেতিয়া অতিথি হৈ আহে তেতিয়া ক'লে আপোনাৰ ঘৰলৈ অহা মানুহজনক আপুনি বেয়া পালেও মাত দিবই লাগিব আপুনি বেয়া পাক বা ভাল পাক ভাল ব্যৱহাৰ কৰিবই লাগিব গতিকে মোৰ যিটো বডি লেংগুৱেজ আছিলে মই চেষ্টা কৰিছিলোঁ যে একেটা সময়তে মই সমস্যাটো বুজাম আৰু একেটা সময়তে মই মোৰ সমষ্টিৰ কাৰণে কাম আদায় কৰি ল'ম যেনেকৈ ধৰক দৰিকা নদীখনৰ কামটো আদায় কৰি ল'ম মথাউৰিকেইটা গোটেইকেইটা কথা ক'লোঁ ক'ত ক'ত মোৰ খালী আছে সেইকেইটা কৰি দিব লাগে তাৰ পাছত মই টাউনলৈ লৈ আহিলোঁ টাউনলৈ লৈ আহোঁতে মই ক'লোঁ যে এই যে যমুনাখনে কেনেকৈ পানী ইয়াৰ ওপৰত উঠি গ'ল সেই গোটেই সমস্যাটো বুজালোঁ আপোনালোকক মই ভিডিঅ' দি দিম বাৰু সেই সমস্যাটো বুজোৱাৰ পাছত মই ক'লোঁ যে চাওক নেশ্যনেল হাইৱে 4 লেনৰ সেই ৰাস্তাকেইটা যদি মানে এতিয়া পানী ওলাই যোৱা আউটলেটটো যদি ডাঙৰ কৰা নাযায় এটা ডাঙৰ দুখন দলং কৰি দিয়া নাযায় আমাৰ পিয়লি ফুকন ৰোড মানে যিটোক আজিকালি গাহৰি কটা চাৰিআলি বুলি কোনোবাই কয় এইটো নহয় দেই তিনিআলি বুলি কয় বা এইফালে আপোনাৰ হেৰিয়াত গতিকে এই দুইটা অঞ্চলত মই ক'লোঁ যে এই দুইটা অঞ্চলত এই দুটা বহল কৰিব লাগিব যমুনাখন অলপ দ কৰিব লাগিব তাৰ পাছত আমাৰ হেৰিয়াৰ কাষেদি যোৱা গোটেই ৰাস্তাটো যমুনাৰ কাষে যোৱা গোটেই ৰাস্তাটো ওখ কৰি দিব লাগিব মুখ্যমন্ত্ৰী কৈছে যে মথাউৰি এটা বনাব লাগিব নেকি অখিল মই ক'ত ইয়াত মথাউৰি বনাব এই ৰাস্তাটোকে ওখ কৰি আমি মথাউৰিৰ নিচিনা কৰি দিব লাগিব ওখ কৰি দিব লাগিব তেখেতে এগ্ৰি কৰিছে যে হয় এইটো ৰাস্তা ওখ কৰিব লাগিব মই তেওঁক ক'লোঁ যে গোটেই আমাৰ শিৱসাগৰ টাউনখন ড্ৰেইনেজ নায়েই ড্ৰেইনেজটো কৰিব লাগে তো গতিকে বন্ধুসকল মই আপোনালোকক আকৌ এবাৰ স্পষ্ট কৰি দিছোঁ যে আজি মুখ্যমন্ত্ৰী মোৰ ভাল লাগি আছে মনটো যে জীৱনত প্ৰথমবাৰৰ কাৰণে এজন মুখ্যমন্ত্ৰীক মই বানপানী কঁকাললৈকে হোৱা বানপানীত মই নমাবলৈ সক্ষম হ'লোঁ ইমান দিন ধৰি যিবিলাক কাম কৰি আছিলোঁ সেই কামবিলাকত দেখি দেখি আন মন্ত্ৰীবিলাক আটাইবিলাকেই বোকা খচকিবলৈ বাধ্য হ'ল বোকা খচকাই নহয় আজি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ মোক য'তে ত'তে ইনচাল্ট কৰি আছে বাৰম্বাৰ আনকি মেডিয়াৰ সন্মুখতো আৰু মোৰ সন্মুখতো আৰু মই অনবৰতে কাটি খাই দিছোঁ এইটো ক্ষেত্ৰত মই একদম বিতৰ্কলৈ যাব খোজা নাই মই হাঁহি লৈ ধেমালি কৰি উৰুৱাই দি আছোঁ তেওঁ মোক কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল তুমি যে সেইদিনা হেৰিয়াত নাৱৰ পৰা যে জাপ মাৰি যে সাঁতুৰিছিলা কাক উদ্ধাৰ কৰিলা তুমি মই ক'লোঁ যে দাদা সেইদিনা মোক নাৱত মই এখন স্কুল চাবৰ কাৰণে ভিতৰলৈ স্কুলখন কাষত স্কুলখন আছিলে স্কুলখনত কিমান পানী হৈছে সেই নাওখনত গৈছিলোঁ কিন্তু নাৱৰীয়াজনে ভালকৈ চলাব নোৱাৰি মানে নাওখন লুটুং বুটুং হৈ মই পৰি গ'ল নাৱৰীয়াজন নিজে পৰি গ'ল তাৰপিছত মই নিজে উপায় নাই পানী সোমাই গ'ল নাওখনত মই পানীত জাপ মাৰি দিলোঁ মই স্কুলখন চাবলৈ গৈছিলোঁ কাষতে LP স্কুল এখন মই আঙুলি টুৱাই দেখুৱাই আছিলোঁ যে এইখন স্কুলত সোমাও বল তাৰ পাছত যেতিয়া ক'লে তাৰমানে তুমি মানুহ উদ্ধাৰ কৰিবৰ কাৰণে হেৰি কৰা নাছিলা পানীত জঁপিওৱা নাছিলা মই কৈছোঁ তাৰ আগতে মই বহুত মানুহ উদ্ধাৰ কৰি আনিলোৱেই আৰু মই 94 years নে কিমান 100 বছৰীয়া মানুহক
প্ৰচণ্ড সোঁতৰ মাজত ইতিমধ্যে উদ্ধাৰ কৰি মই নিজ হাতেৰে নিজেই চকী দাঙি মোৰ লগত আৰু 4-5জন মানুহ লৈ চকী দাঙি প্ৰচণ্ড সোঁতৰ মাজত মই 100 বছৰীয়া মানুহকো উদ্ধাৰ কৰিছোঁ দাদা। তেতিয়া তেওঁ মোক ব্যক্তিগতভাৱে একো কোৱা নাই, কিন্তু পিছত দেখিছোঁ যে তেওঁ সংবাদ মাধ্যমত কৈছে, আৰু মোৰ কাৰণে সেইটো মানে মই তেখেতক অতিথি হিচাপে অপমান কৰিব খোজা নাছিলোঁ, মই তেখেতক অতিথি হিচাপে সন্মান দি ৰাখিব খুজিছিলোঁ, মই তেখেতক এই সময়ত মোৰ বিপদত পৰা সমষ্টিটোৰ স্বাৰ্থত মই অত্যন্ত মানে বিনয়ী এটা বডি লেংগুৱেজ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰত্যেকটো কথা বেয়াকৈ ক'লে ইনচাল্ট কৰিলেও মই হাঁহি মাতি আছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ সংবাদ মাধ্যমত বাৰম্বাৰ এইটো কথা কৈ আছিলে যে অখিল গগৈৰ কথা যে আপোনালোকে ইমান ৰিল বনাইছে, ইমান নিউজ কৰিছে, তেওঁ কাক উদ্ধাৰ কৰিলে? তেওঁ হাতুৰি লৈ কাক উদ্ধাৰ কৰিলে অখিল গগৈ? এইবুলি টিভিত বাৰম্বাৰ কৈ আছে। তেতিয়াই মই বুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই সময়ত মই কৰা কাম কাজবিলাক খুব ভালকৈ চাই আছে। এইবিলাকক লৈ তেওঁ ঈৰ্ষান্বিত হৈছে, এইবিলাকক লৈ তেওঁ খং উঠিছে, এইবিলাকক লৈ তেওঁ বেয়া পাইছে, আৰু এই বস্তুটোক মাইনাছ কৰিবৰ কাৰণে তেওঁৰ আজিৰ এই ভ্ৰমণটো মোৰ সমষ্টিত লৈছে বুলি মই অনুমান কৰিছোঁ। কিন্তু এইবিলাক অনুমান কৰাৰ পাছতো কিন্তু মই তেওঁক এটা শব্দও ক্ৰিটিকেলি কোৱা নাই। মোক বাকী মন্ত্ৰীকেইজনে কৈ আছে, এতিয়া তই ইমান ধুনীয়াকৈ কৈছ, ইয়াৰ পাছতে তই অলপ পিছতে টিভিত তই আমাক গালি পাৰিবি। মই কৈছোঁ যে মইতো ক'বলগীয়াটো কমেই বাবা। হয়, মুখ্যমন্ত্ৰী যোৱাৰ পাছতে সাংবাদিকসকলে যেতিয়া মোক ঘেৰাও কৰি ধৰিছে, লগে লগে মই দুটা কথা কৈছোঁ, মেইন দুটা বাক্য কৈছোঁ। এক, যে মই জীৱনত এজন মুখ্যমন্ত্ৰী এনেকৈ পানীত নমা আৰু মোৰ সমষ্টিত নমা, মই অৰ্থটো বুজাব খুজিছোঁ যে মই পানীত নমোৱালোঁ তেখেতক, মোৰ সমষ্টিত নমা প্ৰথম জীৱনত দেখিলোঁ, আৰু এইটো মোৰ কাৰণে এটা ইতিহাস। নাম্বাৰ 1। নাম্বাৰ 2, মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীক মই 24 ঘণ্টাত 10 লাখ টকাকৈ প্ৰত্যেকটো পৰিয়ালক দিবলৈ ক'বলৈ কৈছিলোঁ, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কোনোপধ্যে নামানিলে। আনকি ঘূৰি অহাৰ সময়ত, পাণবেচাৰ পৰা ঘূৰি অহাৰ সময়ত মই ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ গাড়ীখনত আহিছিলোঁ, কাৰণ মুখ্যমন্ত্ৰীৰ গাড়ীখনত বিমল বৰা উঠি, মই উঠি থকা চিটটোত বিমল বৰা উঠি মোক তাৰ পৰা আঁতৰাই দিছিলে। তো গতিকে মই হেৰিয়াত কি কয়, আমাৰ কেশৱদাৰ গাড়ীখনত, কেশৱ মহন্ত দাদাৰ গাড়ীখনত মই উঠিছিলোঁ। আৰু কেশৱ মহন্ত দাদাক মই প্ৰথমৰ পৰা শেষলৈকে, তাত CM চিকিউৰিটিৰ SP জনো বহি আছে, আৰু এজন অফিচাৰো বহি আছে, চবৰ সন্মুখত প্ৰথমৰ পৰা শেষলৈকে মই এটাই কথা কৈছোঁ যে দাদা, আপুনি যিকোনো প্ৰকাৰে 10 লাখ দিব লাগিবই, আৰু যদি 10 লাখ এতিয়া দিব নোৱাৰে, প্ৰথমতে 2 লাখ টকা এটা ফাৰ্ষ্ট কিস্তি হিচাপে দি লওক। তেওঁ মোক বুজাই আছে কিয় নোৱাৰে। মই কৈছোঁ পাৰিবই লাগিব, পাৰি আৰু পাৰিবই লাগিব। তো মই কৈছোঁ যে সেইকাৰণে আপোনালোকক চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যাওক, আপোনালোকে NDRFৰ পইচাবিলাক ঘূৰাই পঠিয়াওক, অথচ পইচাটো দিব নোৱাৰে আমাক, মানুহক নিদিয়ে আপোনালোকে। কৈছে 25,000 টকালৈকে গৈছে, আগতে কেতিয়া গৈছে? মই যে মোৰ সমষ্টিতে আগৰবাৰ মই 25,000 টকা দিয়াইছোঁ এই ONGC CMক। কি আপুনি কয় এইটো 25,000 প্ৰথমবাৰ দিছে, আগতে 5,000 দিছে বুলি কৈছে আপুনি? মোৰ সমষ্টিতে মই 25,000 দিয়াইছোঁ। মোৰ সমষ্টিৰ কি কয় এইটো দোলাকাখৰী আৰু নামতিয়ালিত যেতিয়া বানপানী হৈছে, তেতিয়াই মই 12,500 টকা টিঙত দিয়াইছোঁ, 12,500, 16,000, 18,000 এনেকৈ দিয়াইছোঁ মানুহক। তো আপুনি কি কয়? তো গতিকে আপুনি সেইটো নহয়, মই কৈছোঁ যে এইটো কৰাব লাগিব। গতিকে মই আপোনালোকক আকৌ সাৰাংশটো কৈ দিছোঁ যে আজি অসমৰ মুখ্যমন্ত্ৰী যেতিয়া আমাৰ সমষ্টিলৈ আহিলে, তেতিয়া মই তেখেতক আদৰণি জনালোঁ, আৰু তেখেতক খুব মানে অতিথিপৰায়ণৰ যি বডি লেংগুৱেজ হ'ব লাগে, তেনেকুৱা অতিথিপৰায়ণ বডি লেংগুৱেজেৰে মই তেখেতক আজি গোটেই দিনটো সং দিলোঁ। কিন্তু এই সং দি থকা অৱস্থাত মই মোৰ ক'বলগীয়া
প্ৰত্যেকটো কথা মোৰ প্ৰথম কথা সমষ্টিৰ ভাগি যোৱা ঘৰবিলাক মেৰামতিৰ কেনেকৈ মই কৈছোঁ যে PMAYৰ পৰা আপুনি আনক কেনেকৈ কৰিব পাৰি এই সম্পৰ্কে ডিটেইলছ তেখেতৰ লগত আলোচনা কৰিছোঁ প্ৰত্যেকটো পৰিয়ালক 10 লাখকৈ দিবৰ কাৰণে মই অহৰহ 24 ঘণ্টাই তেখেতৰ লগত যুঁজ বাগৰ কৰিছোঁ কিন্তু হাঁহি মাতি কথা বতৰাৰ মাজেদি বডি লেংগুৱেজ অতি ঠিক কৰা ব্যৱহাৰৰ জৰিয়তে 2 3 মই মোৰ সমষ্টিৰ মথাউৰি যিকেইটা ভাগিছে বা দুৰ্বল হৈছে আৰু বিশেষকৈ আমাৰ কি কয় আমাৰ কি কয় আপোনাৰ যিবিলাক মাটি পানীৰ তলত গৈছে আমাৰ কোঁৱৰপুৰ মৌজা আৰু আমাৰ হাঁহচৰা মৌজাৰ সেই মাটিবিলাক পানীবিলাক সেই মাটিবিলাক উদ্ধাৰ কৰিবৰ কাৰণে IIT গুৱাহাটীয়ে যিটো প্ৰজেক্ট দিছিলে সেই প্ৰজেক্টটো যে কাৰ্যকৰী কৰিব লাগে সেই কথাটো কৈছোঁ তাৰপিছত নেশ্যনেল হাইৱেত যে আৰু 2খন দলং দি দিব লাগে পানীখিনি ওলাই যাবৰ কাৰণে সেই কথাটো মই কৈছোঁ তাৰপিছত গোটেই ভাগি যোৱা ৰাস্তাবিলাক যে আকৌ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে মোক স্পেচিয়েল ফাণ্ড দিব লাগিব সেইটো কথা মই কৈছোঁ শিৱসাগৰ সমষ্টিৰ গোটেই টাউনৰ ড্ৰেইনেজ ছিষ্টেমটোৰ কাৰণে পানী ওলাই যোৱাৰ গোটেই ছিষ্টেমটো দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ তাৰপাছত মই অনুৰোধ কৰিছোঁ যে আমাৰ যমুনাৰ কাষে কাষে ৰাস্তাটো ওখ কৰি বনাব লাগে তাৰ কাৰণে পুৰা পইচা চেংচন দিব লাগে তাৰপাছত মই তেখেতক কৈছোঁ যে গাৰ্লছ কলেজৰ হোষ্টেলটোৰ কাৰণে কৈছোঁ তেখেতে সেইটো কৰি দিম বুলি কৈছে ফুলেশ্বৰী স্কুলখনৰ কমপ্লিটলি যিমান খৰচ হয় সেই কথাখিনি দিবলৈ কৈছোঁ মই আৰু আনকি ফুলেশ্বৰী স্কুলত মই যি 7 কোটি টকা দিছিলোঁ নতুনকৈ বিল্ডিং বনাবলৈ সেই 7 কোটি টকাৰ কামটো যে ঢিলা হৈছে ঠিকাদাৰজনক মই তেওঁক এবাৰ কৈ দিবলৈও কৈছোঁ যে আপুনি এবাৰ কৈ দিয়ক এইখিনি কথাই আজি অসমৰ মুখ্যমন্ত্ৰীৰ লগত পাতিলোঁ কিছুমান মানুহে এজন মানুহে কৈছে যে তই তোৰ নিজৰ সমষ্টিলৈ আহিলে যে ইমান মুখ্যমন্ত্ৰীক হাঁহি মাতি কথা পাত বাকী সময়ত তই ইমান কিয় গালি দিয় এনেকৈ বুলি কৈছে এটা পক্ষই কৈছে যে এই অখিল গগৈয়ে নিজৰ সমষ্টিলৈ আহিলে CMক বহুত তেল মাৰে মই দেখিছোঁ তেওঁলোকক কোৱা দেখিছোঁ কিন্তু মোৰ কাৰণে স্পষ্ট কথা মই এজন বিধায়ক মই শিৱসাগৰ সমষ্টিত মই এজন CMক সেই বিধায়ক ৰূপেই মই তেখেতক অতিথিৰ ধৰণে সদায় শুশ্ৰূষা কৰিছোঁ আৰু সদায় শুশ্ৰূষা কৰি যাম মোৰ সন্মুখত মোৰ সমষ্টিত CMক মই কাকো বেয়াকৈ ক'বলৈ নিদিওঁ এইটো কথা স্পষ্ট একদম স্পষ্ট আৰু ময়ো কেতিয়াও CMক মোৰ সমষ্টিৰ ভিতৰত বেয়াকৈ নকওঁ কিন্তু একেটা সময়তে CMৰ পৰা মোৰ সমষ্টিৰ কাৰণে উলিয়াই আনিবলগীয়া প্ৰত্যেকটো কাম কৰাবৰ কাৰণে যি দৃঢ়তা আৰু যি সংকল্প লাগে সেই সংকল্প মই তেওঁৰ সন্মুখত প্ৰকাশ কৰিছোঁ তদুপৰি অকল সমষ্টিৰ কাৰণে নহয় গোটেই বানপীড়িত মানুহবিলাকৰ দুৰ্দশাৰ মূল কাৰণ সিন্ডিকেট কয়লা সিন্ডিকেট শিলৰ সিন্ডিকেট আৰু বালি সিন্ডিকেটৰ বিষয়ে মই মুকলিমূৰীয়াকৈ কৈছোঁ আৰু কোন মন্ত্ৰী আৰু কোন বিধায়ক জড়িত গোটেইকেইটাৰ নাম সন্মুখতে কৈছোঁ আপুনি এইটো বন্ধ কৰক সন্মুখতে কৈছোঁ এইটো কথা স্পষ্টকৈ এজন মন্ত্ৰীকটো মই এই বুলিয়ে কৈ দিছোঁ ইয়াৰ কাৰণে এইটো হ'ল আপুনি জানেন নাই দাদা ইয়ে কৰালে এইটো গোটেইখন কয়লা মাষ্টৰ ইয়াতে এনেকৈ কৈছে তো গতিকে মই আপোনালোকক স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে মই সমষ্টিৰ প্ৰতি দায়বদ্ধ একেটা সময়তে মোৰ এনেকুৱা মই সদায় জনতাৰ ওচৰত নত জানো মোৰ বডি লেংগুৱেজটো সদায় জনতাৰ ওচৰত নত জানো ৰাইজৰ ওচৰত মই এনেকৈ ভৰিত ধৰিয়ে থাকোঁ নপৰে ৰাইজৰ প্ৰতি মই নত জানো বিধানসভাত মই এজন লেজিছলেটৰ তাৰমানে মই আইন প্ৰণেতাৰ ৰূপে মই যুক্তিবাদী কথা ক'বলৈ চেষ্টা কৰোঁ আৰু বিধানসভাত মই এজন খঙাল মানে বিধায়ক কেনেকৈ খঙাল বিধায়ক মানে জনতাক প্ৰতিনিধিত্ব কৰা এজন খঙাল বিধায়কৰ ৰূপত মই নিজকে সদায় হেৰি কৰিবলৈ চেষ্টা কৰোঁ মানে সেই দৃঢ়তাটো মই প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ তাৰ পাছত শাসক শ্ৰেণীৰ ওচৰত মই সদায়
কৰ্কশ, সদায় খঙাল আৰু সদায় মই একদম মানে আনপ্ৰেডিক্টেবল হৈ থাকিবলৈ চেষ্টা কৰোঁ শাসক শ্ৰেণীৰ ওচৰত। আনপ্ৰেডিক্টেবল। তেওঁলোকে মোক কোনো পধ্যে গম নাপাব যে পিছৰ মুহূৰ্তত মই কি কৰি দিম। কোনোদিন বিশ্বাস কৰিব নোৱাৰিব যে মই পিছৰ মুহূৰ্তত কি কৰি দিম। আনপ্ৰেডিক্টেবল, খঙাল জনতাৰ প্ৰতিনিধি ৰূপে মই থাকিব খোজোঁ। কিন্তু একেটা সময়তে মোৰ সমষ্টিত মই বিধায়ক হিচাপে মই মুখ্যমন্ত্ৰীক সদায় ভাল ব্যৱহাৰ কৰোঁ। অকল মুখ্যমন্ত্ৰী নহয়, অন্য মন্ত্ৰী আহিলেও মই একে ব্যৱহাৰ কৰিম। আৰু অকল মন্ত্ৰী বা মুখ্যমন্ত্ৰী নহয়, আপোনালোকো যদি মোৰ শিৱসাগৰত পায়, যাক মই বেয়া পাওঁ, তেনেকুৱা মানুহজনো মোৰ শিৱসাগৰলৈ আহে, ময়ো তেওঁক নমস্কাৰ কৰি হাঁহি মাতি বোলক ৰংঘৰ দেখুৱাম, তলাতল ঘৰ দেখুৱাম বুলি মোৰ গাড়ীতে লৈ ফুৰিম আপোনালোকক। এইটো মোৰ স্বভাৱ, এইটো মোৰ নিয়ম, এইটো মোৰ নীতি। আৰু সেই নীতিৰে মই আজি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা কেইবাটাও বস্তু উলিয়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁ 10 লাখ টকা নিদিওঁ বুলি স্পষ্টকৈ কৈছে। আৰু সেইকাৰণে মই অসমৰ জনতাৰ লগত এতিয়া কথা পাতিম। কেইদিনমানৰ ভিতৰত এই ক্ৰাইচিছটো অলপ কমি লোৱাৰ পাছতে হয়তো অসমত এই আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ, বানপীড়িত, মহাপ্ৰলয় পীড়িত এই মানুহবিলাকৰ প্ৰকৃত অধিকাৰৰ কাৰণে এক সংগ্ৰাম, এক আন্দোলন, এক পিপুলছ মুভমেণ্ট হয়তো আৰম্ভ কৰিম। এইখিনি কথা কৈ মই মোৰ আজিৰ লাইভটো সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।